হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আৰু মোৰ এতিয়াৰ খবৰ, সন্ধিয়াৰ খবৰ ভাল। ধুনীয়া কৰি দুপৰবিলাক ভাত তৰকাৰী গোটেই বনালোঁ গাইজ। কিন্তু কি কৰিলোঁ, মই মানে কাপোৰ ধুলোঁ, বহুত খোৱা সময়ে নহ'লে। এতিয়া মই লৈছোঁ ধুনীয়া চোৱা, বেলেগ নাই, মাংস লৈছোঁ আৰু ভাত লৈছোঁ। এতিয়া কিবা খাইহে মজা, আৰু লগত এখনে পানী বটল। ভোক মানে গাইজ, ভোক লাগছে অৱশ্যে, কিন্তু টাইম পোৱা নাই। আপোনালোকেতো গাইজ চবে দিনত খাইয়ে দিছে দুপৰবিলাক, মোৰ টাইম পোৱা নাই। এতিয়া খালে গাইজ ৰাতি নাখালেও হ'ব, পূৰা খাইহে কথা, পূৰা খাইছোঁ গাইজ, পূৰা মাংস লৈছোঁ, খাচী মাংস পূৰা গাইজ, খাওঁতে ব্যস্ত। মজা আছে, বেলেগৰ মজা হওক লাগে নহওক গাইজ, মই নিজে বনাইছোঁ, নিজে মজা পাইছোঁ। কি কওঁ গাইজ, অৱশ্যে এইকেইটা লেবু লাগছিল, লেবু নাই। আৰু কি ভাত খাইছোঁ আপোনালোকে কিনা বাটত, তাৰমানে ভাত খাওঁতে কিন্তু আমাৰ খুব বেয়া লাগে, সেইকাৰণে পাত কিনি আনিছোঁ। পাতখন বাচনৰ ওপৰত লৈছোঁ, খাওঁ, কাউৰী পেলাই দিম। যাই বাচন ধুব আহিলে লাগে, মোৰ বিচনা কৰিব গাইজ, কিনা পাতত ভাত খাব। ভালকৈ কিনা বেয়া কৰছোঁ, আপোনালোকে জনাবচোন, কিনা পাতত ভাত খায়। পূৰা মজা লাগছে, টেষ্টি লাগছে গাইজ। এতিয়া মই পূৰা খাই থাকোঁ, আপোনালোকে এনেকৈ ভিডিঅ' এটা, বাই বাই।